ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লগলাগি অসমত চৰকাৰ গঠন কৰাৰে পৰা বিগত 8 বছৰত ৰাজ্যৰ 18খন জিলাত 17,341 বিঘা কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা হৈছে, মানে শ্ৰেণী বিভাজন কৰা হৈছে। এনেদৰে ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা উৰ্বৰ কৃষিভূমি উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰি এই ভূমি কাক গতাইছে এই কথাটো আমি কোৱাৰ প্ৰয়োজন নাই, আপোনালোকে নিজে অনুমান কৰক কোন হ'ব পাৰে। ভাৰতীয় জনতা পাৰ্টিৰ এক কৃতিত্ব বুলি কম দিয়ক, কাৰণ ব্যৰ্থতা বুলি ক'লেতো আমাক গালিয়েই পাৰিব। ভাৰতীয় জনতা পাৰ্টি শাসন কৰাৰ সময়ৰ পৰা দিনৰ পৰা বিগত 8 বছৰত অসমত প্ৰায় 7,000 প্ৰাথমিক বিদ্যালয় বন্ধ কৰা হৈছে, সেইটো বেলেগ কথা। আৰু এতিয়া এনেকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উৰ্বৰ কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা হৈছে। কিয়, কাৰ স্বাৰ্থত? অসম ভূমি ৰাজহ আইনৰ জৰিয়তে কেতিয়াবা কৃষিভূমি উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰিব পাৰে যদিহে চনপৰা বা পতিত ভূমি নাথাকে। কিন্তু ৰাজ্যৰ সৰ্বত্ৰে হাজাৰ হাজাৰ বিঘা মাটি চন পৰি আছে। তেনে মাটি থকাৰ পিছত কিয় উৰ্বৰ কৃষিভূমি উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰা হ'ল আৰু কাৰ স্বাৰ্থত কৰা হৈছে এই কথাবোৰ স্পষ্ট হ'ব লাগে। আমি আপোনালোকক জনাম কোন কেইখন জিলাত কিমান বিঘা মাটি এনেকৈ পৰিকল্পিতভাৱে উৰ্বৰ কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা হৈছে। তাৰ আগতে এটা কথা কওঁ, এই যে চিলিং এক্ট বা বিভিন্ন ধৰণৰ ভূমি আইন যে ভাঙি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই যে মানে শ বিঘা মাটি ক্ৰয় কৰিছে, কৰবাত 29 বিঘা, কৰবাত 55 বিঘা, এনেকে যে বাতৰি ওলাইছিল, কিয় ওলাইছিল এতিয়া ধৰিব পাৰিছেনে? আচলতে কি হৈ আছে এতিয়া ধৰিব পাৰিছেনে? আৰু এইবোৰৰ বিষয়ে প্ৰথম শ্ৰেণীৰ সংবাদ মাধ্যমে আলোচনা চক্ৰ নাপাতে, আৰু এইবোৰৰ বিষয়ে অসমৰ প্ৰথম শ্ৰেণীৰ সংবাদ মাধ্যমে ধাৰাবাহিক প্ৰতিবেদন প্ৰস্তুত নকৰে। চুমি বিচাৰক ব্যস্ত থকা একাংশ ৰজাঘৰীয়া সাংবাদিকৰ চকুত নপৰে এইবোৰ বিষয়। এতিয়া আমি জনাইছো ৰাজ্যৰ কোনবোৰ জিলাত কিমান বিঘা মাটি এনেকৈ উৰ্বৰা কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ মাজতে কথা এটা কওঁ, মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত প্ৰস্তাৱ প্ৰেৰণ কৰিছে। ইতিমধ্যে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিব পাৰি নে নোৱাৰি সেই সম্পৰ্কে অধ্যয়ন কৰিও গৈছে বিশেষজ্ঞৰ দলে। কিন্তু তাৰ পিছতো মাজুলীত 5 বিঘা ভূমি কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা হৈছে। কাৰ স্বাৰ্থত এয়া স্পষ্ট কৰক চৰকাৰে। সততে বৰাক ব্ৰহ্মপুত্ৰৰ কথা কৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জাতি মাটি ভেটিৰ কথা কৈ অহা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত আটাইতকৈ বেছি কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা হৈছে ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাতে 4,241 বিঘা ভূমি এনেকৈ ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰা হৈছে। ইফালে কামৰূপ জিলাত 3,316 বিঘা ভূমি উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰা হৈছে। কামৰূপ মহানগৰ জিলাত 2019 চনৰ পৰা বৰ্তমানলৈকে 234 বিঘা 2 কঠা 16 ভূমি উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰা হৈছে। আনহাতে বিগত 8 বছৰত চৰাইগাঁও জিলাত 2,372 বিঘা ভূমি উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰা হৈছে। গোলাঘাট জিলাত 3,097 বিঘা 17 ভূমি, নলবাৰীত 138 বিঘা 1 কঠা 16 ভূমি, গোৱালপাৰা জিলাত 555 বিঘা 2 কঠা, ধেমাজিত 67 বিঘা 2 কঠা, নগাঁৱত 967 বিঘা 4.5 কঠা, দক্ষিণ শালমাৰাত 83 বিঘা 3 কঠা, যোৰহাটত 105 বিঘা 2 কঠা, মাজুলীত 5 বিঘা, শোণিতপুৰত 213 বিঘা 4 কঠা, ধুবুৰীত 334 বিঘা 3 কঠা, বজালীত 14 বিঘা 4 কঠা, দৰঙত 1,289 বিঘা 3 কঠা, মৰিগাঁও জিলাত 139 বিঘা 3 কঠা, বঙাইগাঁও জিলাত 3 বিঘা 4 কঠা 10 লেচা ভূমি এনেকৈ উৰ্বৰা ভূমি কৃষিভূমি উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰা হৈছে। ইতিমধ্যে ৰাজ্যবোৰত এনেকুৱা অসংখ্য আবেদন কৰা হৈছে, মানে কৃষিভূমি উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰাৰ বাবে হয়তো অচিৰে আৰু অধিক ভূমি কৃষিভূমি উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰা হ'ব। অসমত কৃষিৰ পৰা সৰ্বাধিক আয় হয়, অথচ তেনে সময়ত অসমৰ কৃষি খণ্ডক এই ধৰণে চেপি খুন্দি অনাটো উচিত হৈছেনে আপোনালোকে কওক। প্ৰিয় দৰ্শক, আমি কেৱল এই তথ্যৰ ভিত্তিত এই প্ৰতিবেদনটো প্ৰস্তুত কৰিলো, বাকী বিচাৰৰ দায়িত্ব আপোনালোকৰ। আপোনালোকে চিন্তা কৰক, সিদ্ধান্ত লওক, এনেকে কি হ'বলৈ গৈ আছে। স্কুলবোৰ বন্ধ কৰা হৈছে, কৃষিভূমিবোৰ এনেকে উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰা হৈছে। উদ্যোগনো ক'ত কিমানটা প্ৰতিষ্ঠা হৈছে, কিমান সংখ্যক নিবনুৱা সংস্থাপিত হৈছে, ক'ত হৈছে, কেনেকে হৈছে। বহিৰাগত বনিয়াক
দলিচা পাৰি, সেউজীয়া দলিচা পাৰি এনেকে উদ্যোগৰ নামত যদি কৃষিভূমি গতাই দিয়া হয়, আনহাতে আৰু বাৰে বাৰে কৈছো দিব পাৰে যদিহে চনপৰা ভূমি থাকে। পতিত বা চনপৰা ভূমি এনেকৈ উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰিব পাৰে, কিন্তু কি যুক্তিত কি স্বাৰ্থত অসমৰ শ শ হাজাৰ হাজাৰ উৰ্বৰা কৃষিভূমি এনেকে উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰা হৈছে, ইয়াৰ বিৰুদ্ধে সাধাৰণ জনতাই প্ৰশ্ন তোলক। ধন্যবাদ।